বছৰৰ দৰে এই বছৰ 2026 বৰ্ষৰ যিখন মেডাম এফি 3দিনীয়া কাৰ্যসূচী ৰাইজে পাতিম বুলি কৈছে তাতে আমি সকলোৱে সহযোগিতা কৰিছোঁ। এই মেডাম এফিৰ লগত সংগতি ৰাখি হাবুং কাপ 2026 যিখন ফুটবল খেল আছিল এবাৰ 14 অনুৰ্ধৰ টুৰ্ণামেণ্ট হ'ব। আমি অসমৰ বিভিন্ন প্ৰান্তৰ গোলাঘাট, যোৰহাট, তিনিচুকীয়া তিনিটাকৈ টীম আহিছে। আমাৰ ইয়াতে ধেমাজি আছে, গোগামুখ আছে, জোনাই আছে, এনেকৈ কৰি আমাৰ 16টা টীম আছে। এই প্ৰথম দিনা আমাৰ 29 তাৰিখে যিখন হাবুং কাপ ফুটবল খেল সেইখন ফাইনেল হ'ব, চূড়ান্ত খেলখন আৰম্ভ হ'ব। তাৰ লগে লগে ছোৱালী ভলীবল টীম আছে আমাৰ ধেমাজিৰ ভিতৰে 3টা টীম আছে, 3টাৰ ভিতৰতে আমি এখন ভলীবল খেল খেলাম। তাৰ লগে লগে সন্ধিয়ালৈ আমাৰ যি 14খন আঞ্চলিক আছে ইয়াত মেডাম এফিৰ লগত জড়িত তেওঁলোকৰ মাজত কম্পিটিশ্যন হ'ব ক্ৰিকেটত, টেনিছ, ক্ৰিকেট বল সন্ধিয়ালৈ হ'ব। গতিকে এই ঐতিহাসিক হাবুংখন মেডাম এফিৰ যিহেতু ধৰ্মীয় পৰম্পৰাৰে নীতি নিয়মেৰে পূজা পাৰ্বণ কৰা এটা অনুষ্ঠান, কিন্তু যিহেতু হাবুঙত পতা হৈছে, হাবুংখন যে অকল আধ্যাত্মিক চিন্তাধাৰাৰে পূজা পাৰ্বণ কৰা স্থলী যে নহয়, আমি উঠি অহা প্ৰজন্মৰ কাৰণে ক্ৰীড়া, তাৰ সাংস্কৃতিক আৰু সাহিত্যৰ সকলো দিশতে আমি সকলো আগুৱাই লৈ যাব বিচাৰিছোঁ। তাৰ লগে লগে পৰম্পৰাগতভাৱে 30-31 তাৰিখৰ 30 তাৰিখে যিহেতু দাম পূজা, 31 তাৰিখে মেডাম এফি পূজা, এই গোটেইখিনি থাকিব। আমি সাংস্কৃতিক বিভাগত আমি ধৰি লওক সাজপাৰ প্ৰতিযোগিতা, জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা ৰাখিছোঁ, আধুনিক নৃত্য ৰাখিছোঁ, এনেকৈ সৃষ্টিমূলক যিয়ে যোনেকৈ পাৰে তেনেকুৱা ধৰণৰ সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা ৰাখিছোঁ। তাৰ লগে লগে সাহিত্য দিশত আমি ৰাখিছোঁ, ধৰি লওক আজি কুইজ প্ৰতিযোগিতা ৰাখিছোঁ, কুইজ কম্পিটিশ্যন থাকিব। ঠিক তেনেকৈ এখন আলোচনা চক্ৰ ৰখা হৈছে। আলোচনা চক্ৰটো এইটোৱেই ৰখা হৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী সকলো মানুহ ইয়ালৈ আহে। ঐতিহাসিক হাবুংখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আমি কি ধৰণে ঐতিহাসিক হাবুংখন আগুৱাব লাগিব, কি ধৰণে ৰাখিব লাগিব, তাৰ ওপৰত এটা আলোচনা চক্ৰ দিয়া হৈছে। আলোচনা চক্ৰত আমাৰ কি আছিলে এজন বুঢ়াগোহাঁই, আমাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া থাকিব, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰবক্তা। তাৰ লগে লগে সমৰজিৎ দেওধাই ফুকন, ডক্টৰ পুষ্প গগৈ, নিবেদিতা ইয়েন গগৈ বাইদেউ থাকিব শিৱসাগৰ। তাৰ লগে লগে তিলুকা চেতিয়া ইয়েন বাইদেউ, নামটো ভুল হৈ গৈছে। গতিকে এই ধৰণৰ মানুহখিনি আমি আনিছোঁ। নিপ কোঁৱৰ ডাঙৰীয়াকো মাতিছোঁ যে আমাৰ ধেমাজি যুৱচামৰ হৈ পেলাই তেওঁ ৰিপ্ৰেজেণ্টেটিভ কৰিব। গতিকে কথাখিনি আমি কি ধৰণে হাবুংখন লৈ যাব পাৰোঁ, হাবুংখন অকল আজি আপুনি মইলৈ চিন্তা কৰিলে নহ'ব, উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰিব লাগিব। গতিকে এই ধৰণেকৈ চিন্তা কৰি মুকলি সভালৈ আমি মাতিছোঁ। ডক্টৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া থাকিব, পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া থাকিব, নিবন্ধক ৰাজনৈতিক বিশ্লেষক। তাৰ লগে লগে থাকিব মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি যেতিয়া লগ পাইছিলোঁ তেতিয়া তেওঁ আহিম বুলি কথা দিছিল আৰু আমি আশা ৰাখিছোঁ তেওঁলোকে আহিব। আৰু লগে লগে ইয়াতে খাদ্য মেলা আৰু বাণিজ্য মেলা আমি ৰাখিছোঁ। খাদ্য মেলা প্ৰায় আমি 102টা খাদ্য মেলাৰ বাবে ৰাখিছিলোঁ। আমি ইতিমধ্যে আমাৰ 100 বুকিং হৈছে। তাৰ লগে লগে আমি 75 আমাৰ কাপোৰ এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ সাজপাৰ এনেকৈ দিয়া হৈছে, বিপণী দিয়া হৈছে। আহক আমি সকলোৱে ঐতিহাসিক হাবুঙক এই মেডাম এফি সফল কৰোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি সকলো ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।